বন্ধুসকল মই মোৰ যেটো ইউটিউব চেনেল আছে ইনসাইড সাইন পোস্ট এটো ইউটিউব চেনেলত আজিলৈকে 5623 সাবস্ক্রাইবার কমপ্লিট হৈ গৈছে আপোনালোকে দেখা পাইছে এই 5623 টো সাবস্ক্ৰাইবৰ পৰা হল কেনেকৈ হল মই আপোনালোকৰ আগত আজি এক্সপ্লেইন কৰিম কেনেকৈ হল এটো ডাঙৰ কথা কেনেকৈ হল ইউটিউব চেনেল বিলাকত সাবস্ক্ৰাইবার পোৱাৰ কাৰণে বহুত কথাবিলাক কৈ থাকে বহুত অমুক কৰিব লাগে তমুক কৰিব লাগে এটো কৰিব লাগে বহুত কথাবিলাক কৈ থাকে শৰ্ট ভিডিও ঢালিব লাগে টাইটেল এনেকৈ দিব লাগে ডেসক্ৰিপচন এনেকৈ দিব লাগে টেগ এনেকৈ দিব লাগে তো এইবিলাক কথাবিলাক কৈ থাকে কিন্তু আসল কথা কেনেকৈ হয় এটো আপোনালোকৰ লগত আজি শেয়াৰ কৰিব ওলাইছো মোৰ ইউটিউব চেনেলটো আপোনালোকে দেখাইছে 5623 টা সাবস্ক্ৰাইবার হৈছে অলৰেডি ইউটিউবৰ পৰা কংগ্ৰেচুলেশ্যন মেছেজ বিলাক আহি আছে তাৰ পিছত ওয়াচ টাইমটো চাইছে 70k মানে 70000 হৈছে আৰু ভিউ হৈছে 6,34,000 তো এইখিনি এচিভমেন্ট কৰ পৰা হল আপোনালোকে দেখা পাইছে এইখিনি এচিভমেন্ট কৰ পৰা হল কেনেকৈ হল এটো এই বস্তুটো আপোনালোকৰ আগত মই শেয়াৰ কৰিম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব মোৰ যেটো এটো ইনসাইড সাইন পোস্ট যেটো এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলটো মই 2016 মতে খুলিছিলো কিন্তু এই কেই বছৰ মই শৰ্ট ভিডিও হক বা লং ভিডিও এইবিলাক ভিডিও মই আপলোড কৰি আছিলো কিন্তু আপলোড কৰাতে মোৰ 800 মান সাবস্ক্ৰাইবাৰত মই থমকি ৰব লগা হৈছিল 800 মান সাবস্ক্ৰাইবাৰত তাৰ পিছত 800 ৰ পিছত আৰু নহয় ট্ৰাই কৰি আছিলো নহয় 800 ৰ ওপৰত আৰু না যায় তাৰ পিছত মই এই দিনাখন ফেসবুকত যি এডছ দি থাকে ইউটিউব মনিটাইজেশনৰ কিছুমান ঠকবাজি ফ্ৰড এই ফ্ৰড বিলাকৰ চক্কৰত পৰি প্ৰায় 12-13 মান টকা মই লছ কৰিব লগা হৈছিল মই পইচা দিছিলো তেওঁলোকে যে 1000 মান সাবস্ক্ৰাইবাৰ আনি দিব আৰু মনিটাইজেশন কৰি দিব কিন্তু তেওঁলোকে এইটো মানে কৰি নিদিলে তেওঁলোকে জাস্ট কিবা কিবি কৰি এডিট কৰি 1000 সাবস্ক্ৰাইবাৰ 5 মিনিট মান দেখাইছিল তাৰ পিছত 5 মিনিট পিছত সাবস্ক্ৰাইবাৰ হেক মনিটাইজেশন হেক আৰু কাম নহয় তো এই ফেসবুকত যিবিলাক এডছ দি থাকে এইবিলাকৰ পৰা আপোনালোকে সাৱধান হ'ব লাগে এইবিলাক আসলতে ঠকবাজি আসল যদি আপোনালোকে ওয়াচ টাইম বা ভিউ যদি নহয় তেনেহলে সাবস্ক্ৰাইবাৰ নহব এই কাৰণে এটো মানে নকৰিব গতিকে মই যেটো ক'ব লগা আছিল আপোনালোকৰ লগত শেয়াৰ কৰিব লগা আছিল মই এই সাবস্ক্ৰাইবখিনি কেনেকৈ পালো এই কথাটো আপোনালোকৰ লগত শেয়াৰ কৰি আছো এই সাবস্ক্ৰাইব পোৱাৰ কাৰণে আসলতে আমাৰ টিপস আছে এই টিপস বিলাক আপোনালোকৰ লগত শেয়াৰ কৰিম এই টিপস বিলাকে আসল বস্তু টিপস বিলাক পালে আপোনালোকে প্ৰত্যেকজন ইউটিউবাৰে সাকসেস হ'ব বুলি মানে আশাবাদী হে লাগে আমাক টিপস বিলাক কি হল আসলতে ইউটিউবৰ যি সাকসেসৰ টিপস বিলাক কি হল আপোনালোকে নিজৰ ইউটিউব চেনেলত ভিডিওটো নো ডাউট আপলোড কৰি থাকিবই লাগিব শৰ্ট ভিডিও হক লং ভিডিও হক নো ডাউট আপলোড কৰি থাকিবই লাগিব হেবিলাক কোনোদিন বাদ দিয়া বস্তু নহয় আৰু হেবিলাক নোহাকে সাকসেস হ'ব নোৱাৰে কিন্তু টিপসটো হল আপোনালোকৰ এটা এনেকা বস্তু যেটো দি আপুনি সাকসেস হ'ব পাৰিব হেতু বস্তু হল যে আজি আপোনালোকৰ এই টিপসটো এনেকা এটা বস্তু আজি এই টিপসটো দিলে আপোনালোকৰ সাবস্ক্ৰাইবটো বাঢ়ি যাব টিপসটো এনেকা এটা বস্তু আজি কি ট্ৰেন্ডিংত চলিছে আজি আপোনালোকে কি চলিছে কোনটো বিষয় কোনটো টপিকস ট্ৰেন্ডিংত চলিছে এইটো আপোনালোকে চাব লাগিব এইটো চাবলৈ হলে আপোনালোকে ইউটিউবত কিছুমান এপছ বিলাক আছে এপছ বিলাক ডাউনলোড কৰিব লাগিব যেনেকৈ ভিডিআইকিউ এইটো দেখাইছে ভিডিআইকিউ এটা এপছ তাৰ পিছত আৰু এটা আছে টিউববডি এটা আৰু এটা এপছ আছে এই এপছ বিলাক ডাউনলোড কৰি লৈ আপোনালোকৰ ইউটিউবত লগইন কৰি ল'ব লাগিব লগইন কৰি লোৱাৰ লগে মই দেখাইছে ভিডিআইকিউটো ওলাই লোৱাৰ লগতে আপোনালোকে দেখাইছে কেনেকৈ এটা নেক্সট যি টপিকস কি কোনটো টপিকস ট্ৰেন্ডিং দেখাই আছে এই ট্ৰেন্ডিং টপিকসটো আপোনালোকে এটা দেখা পাব টপ কিওয়াৰ্ড অপৰচুনিটিজ ওভাৰভিউ এইবিলাক আপোনালোকে দেখা পাব এইবিলাক দেখা হৈছে জিমি কিমেল চাৰ্লি এইবিলাক হল টিপস মানে এইবিলাক ট্ৰেন্ডিংৰ এইটো বিষয়বস্তু এইটো আপোনালোকে দেখাইছে এইটো জুবিন গাৰ্গ আসামিজ সং এইবিলাক এই ট্ৰেন্ডিংৰ যেটো টিপস আছে বা কিওয়াৰ্ড আছে
এই কিৱাৰ্ডটো আপোনালোকে এই কিৱাৰ্ডৰ ওপৰত বা এই টপিকছৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব লাগিব আৰু এইটো বিষয় যদি আপোনালোকে গুৰুত্ব নিদিয়ে তেনেহ'লে ছাকচেছ হ'ব নোৱাৰিব এই টিউববডি ভিডিআইকিউ এপছবিলাক ডাউনলোড কৰি ল'ব লাগিব আৰু লগইন কৰি ল'ব লাগিব তাৰপিছত YT ষ্টুডিঅ' তো আছে YT ষ্টুডিঅ' চাব মোৰ YT ষ্টুডিঅ'ত গোটেইখিনি কথা চাব পাৰিব কিমান ৱাচ টাইম হ'ল কিমান ভিউ হ'ল আপোনাৰ ভিডিঅ' কেনেকৈ ট্ৰেণ্ডিং কৰি আছে এইটো চাব পাৰিব মোৰ এটা ভিডিঅ' দেখা পাইছে এটা ভিডিঅ' 400K মানে 4 লাখ ভিউ হৈছে এটা ভিডিঅ' 4 লাখ ভিউ হৈছে তো এনেকৈ লেটেষ্ট ভিডিঅ' এৰি দিছে এইটো 27 ভিউ হৈছে তাৰ আগত এৰি দিছে 35 ভিউ হৈছে তো এনেকৈ ভিডিঅ'বিলাক ভিউ হৈয়ে থাকিব ছাবস্ক্ৰাইব বাঢ়ি থাকিব আৰু আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে লেটেষ্ট টপিকছ আছে এই লেটেষ্ট টপিকছৰ ওপৰত ভিডিঅ' বনাব তেনেহ'লে আপোনালোকৰ ছাবস্ক্ৰাইব আহিব পাৰে ব্যক্তিগত নিজৰ ধাৰণা হয় ছাবস্ক্ৰাইব এইটো টপিকছেদি আহিব পাৰে আপোনালোকৰ নিজৰ ধাৰণাটো কমেণ্ট বক্সত গৈ কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে কমেণ্ট লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ থেংক ইউ